আনহাতে এবিএমচিৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলীৰ মন্তব্যক লৈ আছুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসমীয়া ভাষাক লৈ বছৰ বছৰ ধৰি ব্লেকমেইলিং চলি আছে। এই ব্লেকমেইলিঙৰ পৰা অসমীয়া জাতি উদ্ধাৰ পাব লাগিব। মৰিগাঁৱত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আছুৰ সভাপতি উৎপল শৰ্মাই। অসমীয়া বিৰোধী নেতাই কি কথা কৈছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ মই প্ৰয়োজন অনুভৱ কৰা নাই। কিন্তু তেওঁৰ মুখেৰে যিকেইটা কথা ওলাইছে সেইকেইটা কেৱল তেওঁৰ মনৰ কথা নহয়, দীৰ্ঘদিন ধৰি অসমত সক্ৰিয় হৈ থকা এটা অসমীয়া বিৰোধী চক্ৰৰ মনৰ কথা। আমি অসমীয়া ভাষাটো মাতৃভাষা বুলি নিলিখিলে অসমীয়া ভাষাটো অসমত সংখ্যালঘু হৈ যাব, তেনেকুৱা এটা ধাৰণাৰে সৈতে এটা অসমীয়া বিৰোধী চক্ৰ উচ্চাত্মিকাবোধত ভুগি আছে। আৰু এই ব্লেকমেইলিংটো অসমীয়া ভাষাক লৈ দশক দশক জুৰি চলি আহিছে যে লোকপিয়লত আমি অসমীয়াটো মাতৃভাষা বুলি নিলিখো, লগে লগে অসমীয়াটো সংখ্যালঘু হৈ যাব। এই ব্লেকমেইলিংটোৰ পৰা জাতিটো উদ্ধাৰ পাব লাগিব। এই ব্লেকমেইলিংটো অসমত নচলিব। তেওঁলোকে কওকে বা নকওকে এই কথাটো আমি উপলব্ধি কৰিব পাৰিছো যে অসমত অসমীয়া মানুহ সংখ্যালঘুত পৰিণত হবলৈ গৈ আছে। সেইটো বাস্তৱ সত্য। অসম আন্দোলনৰ সময়ৰ পৰা সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে এই কথাটো কৈ আছো। এতিয়া শেহতীয়াভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়, অসমৰ দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে সকলোৱে কবলৈ আৰম্ভ কৰিছে যে অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজনৰ ফলত অসমত আভ্যন্তৰীণ অশান্তি হৈছে, বহিঃআগ্ৰাসন হৈছে। অবৈধ বিদেশীয়ে অসমত ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আৰু জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। কাৰণ এফালে অবাধ বিদেশীৰ প্ৰব্ৰজন আৰু আনফালে জনসংখ্যাৰ নিয়ন্ত্ৰণহীন এটা বিস্ফোৰণ, এই দুয়োটাৰে কৰাল গ্ৰাসত পৰি ইতিমধ্যে অসমৰ বহুকেইখন জিলাত খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হৈছে। আজি অসমৰ বহুকেইখন জিলাত খিলঞ্জীয়া মানুহে নিজৰ মনে বিচৰা জনপ্ৰতিনিধি এজন নিৰ্বাচন কৰিব নোৱাৰে, কাৰণ ৰাজনৈতিক অধিকাৰটো এক প্ৰকাৰ খিলঞ্জীয়া। আনহাতে এবিএমচিৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলীৰ মন্তব্যক লৈ আছুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসমীয়া ভাষাক লৈ বছৰ বছৰ ধৰি ব্লেকমেইলিং চলি আছে। এই ব্লেকমেইলিঙৰ পৰা অসমীয়া জাতি উদ্ধাৰ পাব লাগিব। মৰিগাঁৱত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আছুৰ সভাপতি উৎপল শৰ্মাই। অসমীয়া বিৰোধী নেতাই কি কথা কৈছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ মই প্ৰয়োজন অনুভৱ কৰা নাই। কিন্তু তেওঁৰ মুখেৰে যিকেইটা কথা ওলাইছে সেইকেইটা কেৱল তেওঁৰ মনৰ কথা নহয়, দীৰ্ঘদিন ধৰি অসমত সক্ৰিয় হৈ থকা এটা অসমীয়া বিৰোধী চক্ৰৰ মনৰ কথা। আমি অসমীয়া ভাষাটো মাতৃভাষা বুলি নিলিখিলে অসমীয়া ভাষাটো অসমত সংখ্যালঘু হৈ যাব, তেনেকুৱা এটা ধাৰণাৰে সৈতে এটা অসমীয়া বিৰোধী চক্ৰ উচ্চাত্মিকাবোধত ভুগি আছে। আৰু এই ব্লেকমেইলিংটো অসমীয়া ভাষাক লৈ দশক দশক জুৰি চলি আহিছে যে লোকপিয়লত আমি অসমীয়াটো মাতৃভাষা বুলি নিলিখো, লগে লগে অসমীয়াটো সংখ্যালঘু হৈ যাব। এই ব্লেকমেইলিংটোৰ পৰা জাতিটো উদ্ধাৰ পাব লাগিব। এই ব্লেকমেইলিংটো অসমত নচলিব। তেওঁলোকে কওকে বা নকওকে এই কথাটো আমি উপলব্ধি কৰিব পাৰিছো যে অসমত অসমীয়া মানুহ সংখ্যালঘুত পৰিণত হবলৈ গৈ আছে। সেইটো বাস্তৱ সত্য। অসম আন্দোলনৰ সময়ৰ পৰা সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে এই কথাটো কৈ আছো। এতিয়া শেহতীয়াভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়, অসমৰ দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে সকলোৱে কবলৈ আৰম্ভ কৰিছে যে অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজনৰ ফলত অসমত আভ্যন্তৰীণ অশান্তি হৈছে, বহিঃআগ্ৰাসন হৈছে। অবৈধ বিদেশীয়ে অসমত ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আৰু জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। কাৰণ এফালে অবাধ বিদেশীৰ প্ৰব্ৰজন আৰু আনফালে জনসংখ্যাৰ নিয়ন্ত্ৰণহীন এটা বিস্ফোৰণ, এই দুয়োটাৰে কৰাল গ্ৰাসত পৰি ইতিমধ্যে অসমৰ বহুকেইখন জিলাত খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হৈছে। আজি অসমৰ বহুকেইখন জিলাত খিলঞ্জীয়া মানুহে নিজৰ মনে বিচৰা জনপ্ৰতিনিধি এজন নিৰ্বাচন কৰিব নোৱাৰে, কাৰণ ৰাজনৈতিক অধিকাৰটো এক প্ৰকাৰ খিলঞ্জীয়া। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।